মই যোৱা দুদিন পূৰ্বে ঢিঙত যিটো কাণ্ড হ'ল এই কাণ্ডক লৈ যিটো নিকৃষ্ট ৰাজনীতি চলি আছে এই সম্পৰ্কে মই দুআষাৰ কথা ক'ব বিচাৰিছোঁ। ঢিঙত সিদিনা যিটো কাণ্ড হ'ল এইটোক আমি সকলোৱে একমুখে গৰিহণা দিছোঁ আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ কাৰণে আমি সকলোৱে দাবী জনাইছোঁ। কিন্তু এই ঢিং কাণ্ডটো আমি কেইবাটাও এংগলৰ পৰা চাব লাগিব। তাত আমি দেখিছোঁ যে এইটোক লৈ বহু পক্ষই নিকৃষ্ট ৰাজনীতি কৰাত লাগিছে আৰু এইটো এটা পলিটিকেল মাৰ্কেটিং হিচাপে ইউজ কৰি আছে। প্ৰথম কথাটো হ'ল যিদিনা ঘটনাটো সংঘটিত হ'ল মই নিজে তাৰ পিছদিনা গৈ আক্ৰান্ত কিশোৰীগৰাকীৰ পৰিয়ালক মই গৈ তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ। কিশোৰীগৰাকীক কালি মই নগাঁও মেডিকেল কলেজত লগ ধৰি আহিছোঁ, তেওঁলোকৰ পৰিয়ালৰ লগত কথা বতৰা পাতিছোঁ আৰু ছোৱালীজনীক মই কৈছোঁ যে তুমি মুঠেই চিন্তা নকৰিবা, আমি সকলো তোমাৰ লগত আছোঁ। আৰু সমগ্ৰ ঢিং অঞ্চলৰ প্ৰায় 50,000 মানুহ যোৱা দুদিনত তেওঁলোক প্ৰতিবাদত নামিছে, প্ৰতিবাদমুখৰ হৈছে আৰু বাকী কথাখিনি ঠিকেই আছিলে। কিন্তু কেইটামান কথা আমাৰ অলপ আপত্তি আছে। সেই কথাবিলাক হ'ল যে এই ঘটনাৰ পিছদিনা যেতিয়া মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱাই এটা বিবৃতি দি দিলে আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বিবৃতি দিলে যেন মুখ্যমন্ত্ৰীয়ে চিনি পায়, তদন্তৰ পূৰ্বেই আৰক্ষী বিভাগে বা আদালতে দোষীক চিনাক্ত কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে দিছপুৰত বহি বহি তেওঁ গোটেই অপৰাধীক চিনাক্ত কৰিলে আৰু এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁ বক্তব্য দিলে। আৰু এতিয়া সমগ্ৰ অসমত যিটো জুই জ্বলি আছে মুখ্যমন্ত্ৰীয়ে সেই জুই জ্বলাই দিলে আৰু 2026ক টাৰ্গেট কৰি লৈ তেওঁলোকে এটা নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিলে। এতিয়া ঢিঙত এটা কথা আপোনালোকে চাব, যিদিনা ঘটনাটো হ'ল পৰিয়ালৰ লোকে তেওঁলোকে কোৱা মতে সন্ধিয়া 6টাৰ পৰা 6:30 মানৰ ভিতৰত ঘটনাটো হৈছে। কিশোৰীগৰাকী যেতিয়া টিউচনৰ পৰা ঘূৰি আহি আছিলে তেতিয়া 6টা 6:30 জাষ্ট সূৰ্য অস্ত যায় আৰু লাহে লাহে তেতিয়া আন্ধাৰ হ'বলৈ আৰম্ভ কৰে। আৰু য'ত ঘটনাটো হৈছে তাৰ লগত এটা দোকান আছে, দোকানত সেই টাইমতো বহুকেইজন লোক আছিল, দোকানৰ সন্মুখত তাত মানুহ থাকেই আৰু সেই ঠিক সন্ধিয়া টাইমতো মানুহ আছিল। মই তেওঁলোকৰ লগতো কথা পাতিলোঁ যে কোন কোন আছিল, তেওঁলোকে কি দেখা পাইছিল, তেওঁলোকে একো গম পোৱা নাছিল। একেবাৰে ওচৰতেই দোকানখন আৰু তাতোকৈ আচৰিত কথা, য'ত ঘটনাটো হৈছে তাৰ একেবাৰে লগত তাত এটা শিৱ মন্দিৰ আছে, সৰু শিৱ মন্দিৰৰ লগত তাত এটা ৰুমত প্ৰত্যেক দিন এই টাইমত কিছু লোকে তাত মদ ভাং খায় আৰু সেই যিবিলাক উদণ্ড ল'ৰাই তাত মদ ভাং খায় তাত কেইটামান অসমীয়া হিন্দু ল'ৰাও আছে, মুছলমানো আছে। কিন্তু এতিয়ালৈকে আমি সেই দিনত তাত কিছুমানে মদ ভাং খাই আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে, কিন্তু তেওঁলোকক সোধা পোছাৰ কাৰণেও আৰক্ষীয়ে এতিয়ালৈকে কাকো তেওঁলোকক জিম্মাত নল'লে ৰহস্যজনকভাৱে। আৰু দ্বিতীয় কথাটো হ'ল এতিয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে আৰু তেওঁৰ পৰিয়ালে কোৱা মতে যে ঘটনাটো হয়তো আৰু বহুত কিবা হ'লেহেঁতেন, কিন্তু তাইক যেতিয়া এই ল'ৰাকেইটাই ধৰিছিল তাৰ 5 মিনিটৰ ভিতৰতেই এখন গাড়ী আহি আছিল আৰু গাড়ীৰ হেডলাইটৰ পোহৰ পৰাৰ কাৰণে এই দুৰ্বৃত্ত 3টা তাইক এৰি থৈ গুচি গ'ল, মানে আঁতৰি গ'ল। আৰু 5 মিনিটৰ ভিতৰতে গাড়ীখন অহাৰ কাৰণে আচলতে ভয়ংকৰ কিবা কাণ্ড নহ'ল, যিটো সৌভাগ্যৰ কথা। যিয়ে নহওক, এতিয়া কথা হ'ল ঘটনাটো সংঘটিত হ'ল সন্ধিয়া 6টা 6:30 ভিতৰত আৰু এইটো তাৰপিছত যেতিয়া কিশোৰীগৰাকীক নগাঁও মেডিকেল কলেজত পঠিওৱা হ'ল, সেইদিনা ৰাতি কেৰেলাৰ পৰা এজন লোক পটিয়া চাপৰিৰ এজন ল'ৰা আহিছিল। মই তেওঁৰ বৰ্ডিং পাছটো চাইছোঁ, 7টা 5 বৰ্ডিং টাইম কেলকাতাৰ পৰা আৰু অলপ লেট গৈ তাৰ পৰা বিমান আহিছিল। গুৱাহাটীত হয়তো 8:30 9টা মানত আহি পাইছে আৰু সেই ল'ৰাজনক নিবলৈ গাড়ী লৈ 2জন ল'ৰা আহিছিল। তেওঁলোকে আহি তেওঁক ৰিচিভ কৰি ইয়াতে ভাত পানী খাই ৰাতি 2টা 2:30 মানত যেতিয়া তেওঁলোক পটিয়া চপৰিত যায়, তেওঁলোকে নাজানে ঢিঙত এনেকুৱা এটা ঘটনা হৈছে। যেতিয়া ঢিঙৰ মাজেদি যায় তেতিয়া ৰাতি তেওঁলোকক কেইজনমান ল'ৰাই ৰখাই পেলাই তেওঁলোকৰ ফটো ল'লে। ফটো লৈ এই 3জন ল'ৰাৰ ফটো পিছদিনা গোটেই সংবাদ মাধ্যমত দিয়া চাই 3জন পাখণ্ডক কেতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিব, কেতিয়া ধৰিব। কিন্তু সেই 3জন ল'ৰাৰ ফটো গোটেই দিন মিডিয়াত আহি থাকিল। সেই 3জন ল'ৰাই নাজানে ঘটনাটো। ইয়াত তেওঁলোকে ৰাতি গুৱাহাটীৰ পৰা ৰাতি 2টা বজাত গৈ ঢিং পালে
তাৰপিছত তেওঁলোকক অৱশ্যে গ্ৰেপ্তাৰ কৰা নাই, তেওঁলোক এতিয়াও ঘৰতে আছে। কিন্তু সেই 3জন মানুহৰ ফটো যেনেকৈ ভাইৰেল কৰা হ'ল, সংবাদ মাধ্যমত দিয়া হ'ল, তেতিয়া তেওঁলোকে মোক যেতিয়া জনালে, মই সুধিলোঁ তোমালোকৰ ফটো কোনে লৈছিল, তেতিয়া যিকেইজন ল'ৰাই তেওঁলোকৰ ফটো লোৱা বুলি ক'লে তেওঁলোকে আছু বুলি পৰিচয় দিছে। কিন্তু আচলতে মই খবৰ পোৱা মতে তেওঁলোক আছু নহয়। আৰু এই ঢিঙত বিগত 3-4 বছৰৰ পৰা এটা অপশক্তিয়ে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি আছে। আৰু তাতে মাত্ৰ 8-10টামান ল'ৰা ঢিঙত, আৰু এই ল'ৰাকেইটা উগ্ৰ হিন্দুত্ববাদী কিবা সংগঠনৰ বুলি তেওঁলোকে প্ৰায়েই ঢিঙত কিছুমান উৎপাত কৰে আৰু বিভিন্ন জনগোষ্ঠীৰ লোকক তেওঁলোকে হাৰাশাস্তি কৰে, তেওঁলোকে আছু বুলি পৰিচয় দিয়ে। কিন্তু মই জনামতে তেওঁলোক ঢিং আঞ্চলিক আছুৰ একো কৰ্মকৰ্তা নহয়। আৰু এই 7-8টা ল'ৰা তেওঁলোক কিন্তু ইয়াত যিসকলক অসম চৰকাৰে খিলঞ্জীয়া অসমীয়া বুলি কয়, খিলঞ্জীয়া অসমীয়া ল'ৰাও নহয়, তেওঁলোক ৰাজ্যৰ বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা তেওঁলোকৰ পিতৃ মাতৃ ইয়াত আহি বহু বছৰ ধৰি ইয়াত আছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰে। সেই অসমৰ বাহিৰৰ পৰা অহা পৰিয়ালৰ 7-8টা ল'ৰাই উগ্ৰ হিন্দুত্ববাদৰ নামত ঢিঙত অপচেষ্টা চলায়। তেওঁলোকে বিভিন্ন সময়ত আমি অভিযোগ পাওঁ যে ইয়াত মুছলমান ছোৱালী বোৱাৰী যদি অটো ষ্টেণ্ডত বা গাড়ীত উঠি থাকোঁতে তেওঁলোকে বোৰখা পিন্ধা থাকিলে বোৰখাত ধৰি টানি খুলি দিয়ে, হিজাব টানি খুলি দিয়ে, এনেধৰণৰ ঘটনা প্ৰায়েই কৰে এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ। আৰু মই কেইবাবাৰো অভিযোগ পাই পেলাই মই গৈ নিজে সেই পৰিয়ালবিলাকক বুজনি দিছোঁ, যি হ'ল হ'ল, আপোনালোকে এইবিলাক লৈ আগনাবাঢ়িব, নহ'লে এইটোলৈ এটা সাম্প্ৰদায়িক সাংঘাতিক এটা সংঘাত হৈ যাব। আৰু 2 বছৰমান পূৰ্বে ঢিং শনি মন্দিৰত গো মাংস দিয়া বুলি এটা সাংঘাতিক এটা প্ৰচাৰ হৈ লাগি গ'ল ঢিঙত। মই খবৰটো পাই লগে লগে ঢিঙৰ অচিক ক'লোঁ যে আপোনালোকে এইটো তদন্ত কৰক আৰু দোষীক কৰায়ত্ব কৰক। তেতিয়া অচি গৈ পেলাই তদন্ত কৰি পালে এইটো গো মাংস নহয়, ছাগলীৰ মাংস। ছাগলীৰ মাংস ঢিং শনি মন্দিৰত ৰাখি পেলাই ঢিঙত এটা মানে হৈছৈ আৰম্ভ কৰা হ'ল। তাৰপিছত অচিয়ে তদন্ত কৰি পাওঁতে সেই 7-8টা যে উদণ্ড ল'ৰা আছে যিবিলাকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ সদায় ঢিঙত অপচেষ্টা কৰে, সেই তেওঁলোকৰ মাজৰ পৰাই এজনে তাতে ছাগলীৰ মাংস ৰাখি থোৱা বুলি ঢিঙৰ অচিয়ে তেতিয়া প্ৰমাণ পালে। মোক কৈছে যে এই অমুক ল'ৰাটোৱে আনি পেলাই ইয়াত ছাগলীৰ মাংস ৰাখি গো মাংস দিয়া বুলি ঢিঙত এটা অপপ্ৰচাৰ কৰিছিল। তাৰমানে এই চক্ৰটোৱে সদায় ঢিঙত এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে অপচেষ্টা কৰি আছে। আৰু তাৰপিছত বিভিন্ন সময়ত মুছলিম ছোৱালী বোৱাৰীক হিজাব টানি খুলি দিয়া, বা ৰাতিপুৱা ট্ৰেইনত আহিবলৈ যিবিলাক পাচলি বেপাৰী চৰ-চাপৰিৰ পৰা পাচলি লৈ ৰাতিপুৱা ট্ৰেইনত ঘূৰিবলৈ আহে তেওঁলোকক মাৰপিট কৰা। এবাৰ চব্য বুলি কয় খৈৰামাৰীৰ এজন ল'ৰা, তেওঁ ছবিবোৰ নে কি নাম, তেওঁক চব্য বুলি মাতে চবেই, তেওঁৰ হাত ভাঙি দিছিল মানে তেওঁলোকে মাৰপিট কৰি। মানে সদায় মুছলমান লোকসকলক, মুছলমান ছোৱালী বোৱাৰীক এনেধৰণৰ নিৰ্যাতন কৰা এই 7-8টা ল'ৰাই কৰে। আৰু তেওঁলোকে আছু, নিজকে আছু বুলি পৰিচয় দিয়ে, কিন্তু প্ৰকৃততে আছু নহয়। আৰু সেই চক্ৰটোৱে এই ঘটনাৰ দিনা ৰাতি কলিকতাৰ পৰা অহা ফ্লাইটত অহা ল'ৰাজন আৰু তেওঁক আগুৱাই নিবলৈ অহা ল'ৰা দুজনৰ ফটো উঠাই পিছদিনা মিডিয়াত ভাইৰেল কৰিলে আৰু ক'লে যে এই পাখণ্ড 3টাক ধৰিব লাগে। গতিকে এই যে তেওঁলোকৰ উদ্দেশ্যটোৱেই হ'ল যে যিকোনো প্ৰকাৰে এই কাণ্ডটো মুছলমানে কৰিছে আৰু মুছলমানৰ বিৰুদ্ধে এটা অপপ্ৰচাৰ কৰিব লাগে। তেওঁলোক আগতীয়াকেই তেওঁলোকে এনেধৰণৰ এটা মাৰ্কেটিং কৰাত লাগি গ'ল। তাৰপিছত যিয়ে নহওক 2জন মানুহক সন্দেহৰ বশৱৰ্তী হৈ ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। তাৰে এজন ল'ৰাক ৰিলিজ কৰি দিলে আৰু এজন ৰাতিপুৱা পুখুৰীত পৰি আত্মহত্যা কৰা বা পুখুৰীত পৰি জঁপিয়াই পৰি তাত মৃত্যুবৰণ কৰা বুলি এটা বাতৰি প্ৰচাৰ কৰা হ'ল। এইটো অৱশ্যে মৃত্যুবৰণ নহয়, ইয়াক হত্যা কৰা হৈছে। আমি ভালকেই জানো যে ৰাতিপুৱা শেষ পুৱতি নিশা এই ল'ৰাজনক তদন্তৰ নামত তাত এনেকৈ নিয়া, ইয়াৰ অৰ্থ কি? আৰু সি পুখুৰীত ইমানগাল পুলিচৰ মাজৰ পৰা তেওঁ জঁপিয়াই পৰি পুখুৰীত আত্মহত্যা নিশ্চয় কৰা নাই, ইয়াক হত্যা কৰা হৈছে। কিন্তু আমাৰ আপত্তিটো হ'ল, আমি যদি সঁচাকৈ ল'ৰাজন অপৰাধী, তাক ইয়াতকৈ আৰু কঠোৰ শাস্তি দি পেলাই মৃত্যুদণ্ড দিব লাগিছিল। তেওঁক এনেকেই পুখুৰীত মানে কোৰ্টত তেওঁক প্ৰডিউচ নকৰি এনেকৈ পুখুৰীত আত্মহত্যা কৰিব দিয়া বা পুখুৰীত পেলাই মাৰি পেলোৱা, এইটো কিন্তু আমি মানি ল'ব পৰা নাই। কাৰণ সি যদি সঁচাকৈ দোষী, তেনেহ'লে নিশ্চয় তেওঁৰ পৰা আৰু বহু কথা তদন্তত ওলাই আহিলেহেঁতেন, বা আৰু কোন কোন তেওঁৰ লগত আছিল এইবিলাক কথা নিশ্চয় কোৰ্টত তেওঁক হাজিৰ কৰিব লাগিছিল, বা কোৰ্টত জজে তেওঁৰ পৰা গোটেই তথ্যবিলাক ল'লেহেঁতেন আৰু কোন কোন অপৰাধী। আৰু যদিহে আন্দোলনৰ যিটো চুক, এইটোক যদি ঠাণ্ডা কৰিবলৈ বা আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ তেওঁক হত্যা কৰিছে যে এজন অপৰাধীক
হত্যা কৰিছে, কিন্তু প্ৰকৃততে তেওঁ অপৰাধী হয় নে নহয় এই কথাটো নিশ্চিত নহয়, তেনেহলে কিন্তু এই কথাটোতো আমাৰ আপত্তি আছে। কাৰণ আমি ভাবিছিলো যে যদি তেওঁ সঁচাকেই এই ল'ৰাজন অপৰাধী, তেনেহলে তেওঁৰ পৰা আৰোপ বিলাক উলিয়াই লৈ ভালকে তেওঁলোকক শাস্তি দিব লাগিছিল। কিন্তু এই কাণ্ডবিলাক মানে ইয়াত এটা ৰহস্য আছে। কালিও মই দেখিছো ঢিঙত এইটো এটা চেপা উত্তেজনা হৈ আছে। কিছু লোকে কৈ আছিলে যে এই কিশোৰীগৰাকীক যিজন ল'ৰাই ভাল পাইছিল সেই ল'ৰাজন হিন্দুৱে হয় আৰু ইহঁতৰ এই ল'ৰাজনৰ পাৰ্টনাৰ আছিল, হয়তো তেওঁৰ লগত আৰু যে দুজন আছে সেই দুজন যে মুছলমান নহৈ হয়তো অন্য ধৰ্মৰো হ'ব পাৰে বা আছিল, হয়তো এনেকুৱা ধৰণৰ এটা আলোচনা হৈ আছে, যিটো কথা গাপ দিবলৈ হয়তো তেওঁক হত্যা কৰা হ'ল। কাৰণ এই ল'ৰাজন জীয়াই থাকিলে হয়তো বাকী দুজন কোন আছিল সেই কথাটো যিটো অসম চৰকাৰে যিটো বিচাৰি আছে যে তিনিওজন মুছলমান নামেই প্ৰচাৰ হ'ব লাগিব আৰু এইটো মুছলমানেই অপকাণ্ড কৰিছে, এনেধৰণৰ কথাবিলাক যিটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বিবৃতি দি আছে বা তেওঁ কোনোবা মন্ত্ৰীক পঠাইছে, অসম চৰকাৰে যিটো মাৰ্কেটিং কৰিব বিচাৰিছে সেই মাৰ্কেটিংটো যাতে অহা 2026 চনৰ নিৰ্বাচনক লক্ষ্য কৰি মাৰ্কেটিংটো কৰিব পাৰে, তাৰ কাৰণে পৰিকল্পিতভাৱে ল'ৰাজনক হত্যা কৰা হ'ল বুলি আমাৰ সন্দেহ হয়। গতিকে এই সমগ্ৰ কথাবিলাকৰ এটা CBI তদন্ত আমি বিচাৰিছো। আৰু আমি এটা কথা দেখিছো যে ঢিঙৰ আৰক্ষীয়ে বা নগাঁও জিলা প্ৰশাসনে কিন্তু তেওঁলোকে নিৰপেক্ষভাৱে এই তদন্তটো কৰিব পৰা নাই। তেওঁলোকৰ ওপৰত চৰকাৰৰ পৰা ওপৰ মহলৰ পৰা এটা চাপ, এটা হেঁচা কিন্তু তেওঁলোকৰ ওপৰত অনবৰত আহি আছে। আৰু তেওঁলোকে যিকোনো প্ৰকাৰে ইয়াত মুছলমানেই কৰিছে কাণ্ডটো, মুছলমানকে বচাব লাগিব, এনেধৰণৰ এটা যেন তেওঁলোকক বাধ্য কৰা হৈ আছে, যিটো কাৰণত সেই ঢিঙৰ অপৰাধী চক্ৰটোৱে তেওঁলোকে নিৰ্দোষী তিনিজন লোকৰ ৰাতি ফটো উঠাই পেলাই সেইটো সংবাদ মাধ্যমত প্ৰচাৰ কৰি দিছিল। গতিকে এই সমগ্ৰ ঘটনা প্ৰবাহত কিছুমান ৰহস্য লুকাই আছে আৰু এই ৰহস্যবিলাক উদ্ঘাটন হোৱাটো আমি বিচাৰিছো। আৰু এই গোটেই ঘটনাৱলীৰ যদি আপোনালোকে লিংকটো চাই যে ইয়াত ঘটনা এটা হ'ল ৰাতি তাৰ ঢিঙৰ কেইটামান উগ্ৰ হিন্দুত্ববাদীয়ে নিৰ্দোষী তিনিজন ল'ৰাৰ ফটো, আনকি যিজন ল'ৰা ৰাতিপুৱা তেওঁ এনেকে পুখুৰীত পৰি মৃত্যু হোৱা বুলি দেখুৱাই আছে, ফটো কিন্তু এজন বেলেগ ল'ৰাৰ দেখুৱাই আছে। কালি গোটেই দিনটো মই দেখিছো সংবাদ মাধ্যমত যিজন ল'ৰা কেৰেলাৰ পৰা ফ্লাইটত আহিছে ৰাতি, তেওঁৰ ফটোটো সেই যে উগ্ৰ হিন্দুত্ববাদীবিলাকে তেওঁলোকৰ ফটো লৈছিল সেই ফটোটো কিন্তু সংবাদ মাধ্যমত কালিও দেখুৱাইছিল। গতিকে এই সমগ্ৰ ঘটনা প্ৰবাহত ইচ্ছাকৃতভাৱে যেন ঘটনাটো একফালে বলপূৰ্বক ঢাল খুৱাবলৈ বিচৰা হৈছে। আৰু ইয়াতে ঢিঙত যিকেইজন উগ্ৰ হিন্দুত্ববাদী যুৱক আছে 7-8জন, তেওঁলোকৰ আনকি হাত বহুত দীঘল। অসমৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ লগতো তেওঁলোকৰ হাত আছে। কেইদিনমান পূৰ্বে ঢিঙত এটা ঘটনা হ'ল। ঢিঙত এগৰাকী 64 বছৰ বয়সীয়া বৃদ্ধা লোকে কৈ আছে মোৰ ঘৰত আজি চোৰ আহিছিল, মই যেতিয়া ৰাতি উঠিলো পেচাব কৰিব যাম বুলি মোক দেখা পাই চোৰকেইটা দৌৰি পলাল। তেতিয়া ঢিঙৰ সেই 7-8জনীয়া যে উগ্ৰ হিন্দুত্ববাদী দলটো আছে তেওঁলোকে কৈ আছে না তেওঁলোকে আপোনাক ডকাইতি কৰিছে, 4 লাখ টকা আপোনাৰ পৰা লৈ গৈছে, আপোনাক ৰেপ কৰিছে। কৈছে নাই, মোক ৰেপ কৰা নাই, ডকাইতিও কৰা নাই, মই দেখিছিলো চোৰকেইটা এনেকে দৌৰি গুচি গ'ল। কৈছে না আপোনাক ৰেপ কৰিছে, 4 লাখ টকা লৈ গৈছে। কৈছে 4 লাখ টকা মোৰ লগত নাই, মই দুখীয়া মানুহ, কোনোদিনেই মোৰ 4 লাখ টকা মই ক'ত পাম, মোৰ লগত 4 লাখ টকা কোনোদিন আজিলৈকে মোৰ ঘৰত অহাই নাই। তাৰপিছত তেওঁক বলপূৰ্বক সেই মহিলাগৰাকীক দি এটা FIR লিখি পেলাই তাত থানাত দিয়া হৈছে যে মহিলাগৰাকীক কৈছে যে ডকাইতি কৰি তেওঁৰ পৰা 50,000 টকা লৈ যোৱা বুলি। তেতিয়া OCয়ে তেওঁলোকক ধমকি দিছে যে আপোনালোকে এবাৰ কয় 4 লাখ টকা লৈ গৈছে, আকৌ ইয়াত এজাহাৰত লিখিছে 50,000, আকৌ এবাৰ কৈছে ডকাইতি হৈছে, এবাৰ কৈছে ৰেপ হৈছে, এবাৰ কয় হোৱা নাই, এনেকুৱা কিয় আপোনালোকে উল্টা পুল্টা কৰে। তাৰপিছত সেই যে উগ্ৰ সাম্প্ৰদায়িক দলটো আছে ইহঁতে কিন্তু OCক ধমকি দিছে যে আপুনি এনেকুৱা প্ৰশ্ন কৰিছে, আপোনাক 2 দিনৰ ভিতৰত ট্ৰেন্সফাৰ কৰি আছো। সঁচাকৈ OCজনক 2 দিনৰ ভিতৰত ট্ৰেন্সফাৰ কৰা হ'ল। অৰ্থাৎ এই যিটো সাম্প্ৰদায়িক চক্ৰ আছে ঢিঙত, ইহঁতক OCয়েও ইহঁতৰ কথা মতে চলিবলৈ বাধ্য, নহলে কিন্তু ইহঁতৰ হাত দীঘল, ইহঁতে কিন্তু OCকো ট্ৰেন্সফাৰ কৰি দিব পাৰে। আৰু এই চক্ৰটোৱে যোৱা 3-4 বছৰ ধৰি ঢিঙত এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। এতিয়া মুখ্যমন্ত্ৰীয়েও আমি দেখিছো যে তেওঁলোকৰ কথা মতে তেনেকেই বিবৃতি দি আছে। এতিয়া চাওক, এই ঢিঙৰ ঘটনাটোৰ পিছত এতিয়ালৈকে 29টা অসমত ধৰ্ষণৰ ঘটনা, যোৱা 2-3 দিনত 29টা ঘটনা এতিয়ালৈকে সংবাদ মাধ্যমত প্ৰকাশ পালে এই ঢিঙৰ ঘটনাৰ পিছত। আৰু এই 29টা ঘটনাৰ ভিতৰত আমি দেখিছো 4টা ঘটনাত অপৰাধী মুছলমান আৰু বাকী 25টা ঘটনাৰ অপৰাধী মুছলমান নহয়, অন্য ধৰ্মৰ। মুখ্যমন্ত্ৰীয়ে কিন্তু ঢিঙৰ ঘটনাটো লৈ যিমান বিবৃতি দিছে, যিমানবাৰ দিছে, এই যে বাকী কোনোবা পূজাৰীয়ে 10 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা,
কোনোবা শহুৰেকে বোৱাৰীয়েকক ধৰ্ষণ কৰা, মোমায়ে নিজৰ ভাগিনীয়েকক ধৰ্ষণ কৰি অন্তঃহত্যা কৰা, হোজাইত এজন শিক্ষকে টিউচনৰ নামেৰে এগৰাকী কিশোৰীক নি পেলাই ধৰ্ষণ কৰা, ঠিক সেইদৰে প্ৰসন্ন দাস নামৰ এজন ল'ৰাই এজনী কিশোৰীক ধৰ্ষণ কৰা, ঠিক সেইদৰে লখিমপুৰত যিটো হ'ল গোৱালপাৰাত কালি দুজন 55 বছৰীয়া আৰু 54 বছৰীয়া যুৱকে এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছে। ইমানবিলাক হৈ আছে, তাত কিন্তু মুখ্যমন্ত্ৰী নিমাত, তাত কোনো মন্ত্ৰীকো পঠিওৱা নাই, বিবৃতিও দিয়া নাই। মানে মুখ্যমন্ত্ৰীৰ কাৰণে লাগে এটা 2026 নিৰ্বাচনত জিকিব পৰা এটা মানে সাম্প্ৰদায়িক ইছ্যু লাগে। ধিংগৰ ঘটনাটোত মানে যিকোনো প্ৰকাৰে ইয়াত যদি কোনোবা হিন্দু ল'ৰাও যদি এই ল'ৰাটো যদি সঁচাকেই জড়িত, যিটো কালি নিহত হ'ল, আমি নাজানো কোৰ্টত তেওঁক প্ৰডিউচ কৰিব লাগিছিল, কোৰ্টত মেজিষ্ট্ৰেটৰ আগত তেওঁ 164ত কি জবানবন্দী দিলেহেঁতেন বা মেজিষ্ট্ৰেটে তেওঁ সঁচাকেই দোষী হয় নে নহয় এইটো নিৰূপণ কৰিলেহেঁতেন। আগতে যিহেতু তেওঁক হত্যা কৰা হ'ল, আমি কিন্তু প্ৰকৃত কথা নাজানিলো যে তেওঁ কি জবানবন্দী দিছিল, সঁচাকেই তেওঁ দোষী নে নিৰ্দোষী, কিমান দুখ তেওঁৰ আছিল বা তেওঁৰ লগত কোন আছিল, কথাবিলাক কিন্তু ইয়াত গোপন কৰা হ'ল, আমি গম নাপালো। কিন্তু ইয়াতো এটা ৰহস্য আছে, হয়তো এইটো বলপূৰ্বক যে তিনিওজন ল'ৰাই মুছলমান আছিল বা ইয়াত হিন্দু বা অন্য কোনো নাছিল, এই কথাটো বলপূৰ্বক প্ৰতিপন্ন কৰিবলৈ যেন কাণ্ডটো কৰা হ'ল, এটা ৰহস্য এনেকুৱা ইয়াত লুকাই থকা যেন লাগে, যিটো কথা সাংঘাতিকভাৱে তাত চৰ্চিত হৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটোৱেই বিচাৰে। তেওঁ আজি যিটো উচতনিমূলক তেওঁ বক্তব্য দিলে, আজি উজনি অসমত যিটো হৈ আছে, যে তাত যিবিলাক অসমৰ নামনি অসমৰ বা অন্যান্য জিলাৰ যিসকল মুছলমান লোকে তাত ব্যৱসায় কৰে থাকে, তেওঁলোকক যেনেকে বিচাৰি বিচাৰি উলিয়াই নিৰ্যাতন কৰা হৈ আছে, এই সমগ্ৰ ঘটনাৰ আজি মুখ্যমন্ত্ৰীয়ে উচতাই দিছে। মুখ্যমন্ত্ৰী যদি সঁচাকৈ অসমৰ পৰা ধৰ্ষণ বলাৎকাৰৰ নিচিনা অপকৰ্মবিলাক নোহোৱা হোৱাটো বিচাৰিছে, তেনেহলে তেওঁ ধৰ্ষণকাৰী মুছলমান হওক হিন্দু হওক সকলোৰে ক্ষেত্ৰত সমানেই তেওঁ সোচ্চাৰ হ'ব লাগিছিল। আৰু তেওঁ এই কথাটো ক'ব লাগিছিল যে ধৰ্ষণ বলাৎকাৰৰ নিচিনা ঘটনা যাতে অসমত নহয়। আজি ধিঙৰ ঘটনাটোৰ কাৰণে প্ৰায় 50,000তকৈ বেছি মুছলমান লোক গোটেই ধিং অঞ্চলৰ তেওঁলোক উজাই ৰাজপথত দিনটো তেওঁলোকে 2-3 দিন তাত প্ৰতিবাদ কৰিছে। ইয়াত আমচুৰ পৰা AIUDFৰ পৰা আৰম্ভ কৰি যিমান মুছলমান দল সংগঠন আছে সকলোৱে প্ৰতিবাদ কৰিছে। মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিল যে আমি ভাল পাইছো যে ইয়াত এই ঘটনাত যদি মুছলমানো জড়িত থাকে, মুছলমানসকলেও তেওঁলোকৰ পক্ষত নাই, তেওঁলোকে এই নিৰ্যাতিতা কিশোৰীগৰাকীৰ পক্ষত আছে। ঠিক সেইদৰে মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিল যে আপোনালোকে সমগ্ৰ অসমত এই দুদিনত যে 29টা ঘটনা হ'ল, তাতো আপোনালোক যি ধৰ্মৰেই তাত ধৰ্ষণকাৰী নহওক কিয়, আপোনালোকেও সেই নিজৰ ধৰ্মৰ লোকেও আপোনালোকে এনেকেই ওলাই আহক, যেনেকে ধিংগত মুছলমানসকলো ওলাই আহিছে, আৰু সকলোৱে নিজৰ নিজৰ সমাজটো সংস্কাৰ কৰক, যাতে অসমত বলাৎকাৰৰ নিচিনা ঘটনা আৰু কেতিয়াও হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে এই কথাটো কোৱাতকৈ ধিঙৰ ঘটনাটোক লৈ যিটো নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যিটো অভিসন্ধি ৰচনা কৰিছে আৰু অসমখন জ্বলোৱাৰ কাৰণে যিটো উচতনিমূলক আৰু প্ৰৰোচনামূলক বক্তব্য দিছে মুখ্যমন্ত্ৰী এগৰাকীৰ কাৰণে, এইটো শোভনীয় নহয়। আমি তাৰ তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো, আৰু এনেকুৱা সাম্প্ৰদায়িক মনোবৃত্তি ত্যাগ কৰি মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ সকলো অপৰাধীৰ বিৰুদ্ধে সমানেই সোচ্চাৰ হ'বলৈ শিকক, আৰু সমগ্ৰ অপৰাধীসকলক সমানেই শাস্তিমূলক ব্যৱস্থা লৈ সমগ্ৰ অসমৰ পৰা এনেদৰে ধৰ্ষণ বলাৎকাৰ বা নাৰী নিৰ্যাতনৰ ঘটনা কেনেকৈ বিলুপ্ত হ'ব তাৰ কাৰণে চিন্তা কৰক। অসম বিধানসভাত আমি বাৰে বাৰে কৈ আছো যে এই নাৰী নিৰ্যাতনৰ ঘটনাবিলাকক ফাষ্ট ট্ৰেক আদালতত অতি সোনকালে তৎপৰতাৰে বিচাৰ কৰি তেওঁলোকক কঠোৰ শাস্তি দিব পৰা এখন আইন লাগে। আমি ইমানবাৰ কৈ আছো, কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে মুখ্যমন্ত্ৰী হৈ অসম বিধানসভাত কিন্তু এনেকুৱা এখন আইন আজিলৈকে প্ৰণয়ন কৰাৰ পক্ষত নাই। আমি এতিয়াও দাবী কৰি আছো যে এইবাৰ অসম বিধানসভাত আপোনালোকে আইন প্ৰণয়ন কৰক, আমি তাক সমৰ্থন কৰিম। আপোনালোকে আজি ক্ষমতাত আছে, আপোনালোকে আইন প্ৰণয়ন কৰিব পাৰে, তাকে নকৰি এই ধৰ্ষণ বলাৎকাৰৰ ঘটনাক বাছি বাছি কৰবাত যদি মুছলমান অপৰাধী আছে সেইটোক লৈ নিকৃষ্ট ৰাজনীতি কৰা আৰু বাকীবিলাকৰ ক্ষেত্ৰত মৌন হৈ থকা এনেধৰণৰ নিকৃষ্ট মানসিকতা পৰিহাৰ কৰি অসমখন কেনেকৈ ভাল হ'ব, অসমৰ পৰা অপৰাধ নাইকিয়া হ'ব, তেনেকৈ আপোনালোকে এটা সুস্থ মানসিকতালৈ আগুৱাই আহক, এইটো আহ্বান জনাইছো। ধন্যবাদ।